বিপুৰীয়া নগৰ সমল কেন্দ্ৰৰ আজি শিক্ষণ সামগ্ৰী প্ৰতিযোগিতাৰ প্ৰথম কাৰ্যসূচীত উপস্থিত হোৱা শ্ৰদ্ধেয় উদ্দোলক মহোদয়, আমাৰ ক্লাষ্টাৰৰ সন্মানীয় CRC মহোদয়, আজিৰ সভাত উপস্থিত থকা শ্ৰদ্ধাৰ মৃদুল বৰা ডাঙৰীয়া, জীৱন ফুকন ডাঙৰীয়া, লগতে আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু আজিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আমাৰ ক্লাষ্টাৰৰ আটাইকেইখন বিদ্যালয়ৰ প্ৰতিযোগীসকল, প্ৰধান শিক্ষকসকল, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, আজি এক অতি পবিত্ৰ দিন। এই পবিত্ৰ দিনটোৰ এই পবিত্ৰ মুহূৰ্তত আমি সকলোৰে সুস্বাস্থ্য আৰু উজ্জ্বল জীৱন কামনা কৰি আজি আমি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্য আগবঢ়াবলৈ আমি আগবাঢ়িছোঁ। আৰু এই শুভ মুহূৰ্তত আজি আমি আমন্ত্ৰণ কৰা বিপুৰীয়া একাডেমীৰ অধ্যক্ষ মাননীয় শ্ৰীযুত দিলীপ দত্তদেৱ আমাৰ মাজত উপস্থিত আছে। আমি এই শুভ মুহূৰ্তত তেখেতক আমাৰ ক্লাষ্টাৰৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আৰু মই আমাৰ জ্যোতি প্ৰসাদ বাইদেউ, ইংতি বাইদেউ এখনি গামোচাৰে তেখেতক আদৰণি জনাবলৈ এই শুভ মুহূৰ্ততে আমাৰ মাজত উপস্থিত আছে বিপুৰীয়া মজলীয়া বিদ্যালয়ে প্ৰতি বছৰে প্ৰকাশ কৰি থকা প্ৰাচীৰ পত্ৰিকাৰ উদ্বোধক আমাৰ ক্লাষ্টাৰৰ CRC শ্ৰদ্ধাৰ জয়ন্ত সোণোৱাল ছাৰ, আমি তেখেতকো এখনি গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। লগতে কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা অনুমতি প্ৰদান কৰা আমাৰ KRG ৰাজ্যিক প্ৰশিক্ষণপ্ৰাপ্ত আৰু যিগৰাকী ব্যক্তিয়ে একেৰাহে জিলাখনত আমি এই শুভ মুহূৰ্তত আজিৰ এই প্ৰতিযোগিতাখন উদ্বোধন কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। লগতে আমি জেৰিছক দেখা কৰিবৰ বাবে সংখ্যা দিয়া আছে, ইয়াত সংখ্যাখিনি দিয়া আছে। ইয়াত আমি 5 দিনকৈ নাম্বাৰবিলাক ভৰাই দিম। ইয়াত যদি 15 আছে, ইয়াত 15 কাৰণে 14টো ইয়াত আছে। ইয়াৰ পৰা চাব পাৰিব, ইয়াত অকণমান কৰিব পাৰিব। নামকেইটা লিখি দিম। লগত আহিব পৰা আমি জানো তাৰপিছত আমি দিওঁ না এই বিষয়ে যেতিয়া তেওঁলোকে জানি যাব তেতিয়া আমি প্ৰশ্নলৈ যাম যে ওপৰত চকীতে পাচলি নাম ক'ব লাগে। আমি কি কি পাচলি দেখিছোঁ, সেই পাচলিখিনি নাই আৰু ইয়াত নাই ক'ব পাৰে ভাল পায়। সেইটোৱে চাহটো দি দিছোঁ, চেপত নকৰিলেও সিহঁতি দেখে সদায় যিহেতু ভাল পায়। সেইকাৰণে এইটো প্ৰথম শ্ৰেণী আপোনাৰ
স্বৰবৰ্ণখিনিৰ লগত মাত্ৰা বৰ্ণখিনি পৰিচয় কৰাবৰ কাৰণে এইটো আপোনাৰ প্ৰথম শ্ৰেণীৰ সিহঁতৰ ঋতুবাহে ঋতু যায় বুলি এটা পাঠ আছে আৰু প্ৰথম শ্ৰেণী মেথছতো আছে আপোনাৰ মাহবিলাকৰ লগত দিনবিলাকৰ চিনাকি কৰিব যেনেকৈ ধৰক প্ৰথম বৃত্ত বুলি নাজানিব খাৰু আপোনাৰ ধুনীয়া বস্তু বল সেইবিলাক কিন্তু ইয়াত মানে আমাৰ প্ৰথম শ্ৰেণীৰ গোটেই কিতাপখনৰ বিষয়বস্তু ইয়াত সোমাই আছে মানে প্ৰতিটো পাত্ৰৰ মানে স্থানে কিবা আকৃতি যুগ্ম সময় আৰু প্ৰথম আৰম্ভণি গণনা কৰা আকৌ হেৰিলৈকে নাযায়গৈ ইমান মানে 20 তলতে দৃশ্য চাব নাকৰ কাম আৰু কাণৰ কাম এইটো কোন ক্লাছত আহিব এনেই মানে ছাব্জেক্ট মানে নহয় যাব সেইটো মই মানে এনেকৈ কৰি এতিয়াহে ৰাখিছোঁ চলাই থৈ দিম ইহঁতে নিজে কাম তাৰপিছত লগালে এইটো ওৱান বুলি কেনেকৈ গম পাব নিশ্চয় সিহঁতে মানে মাৰ্বল এটা মাৰ্বল আছে প্ৰথম মাৰ্বলৰ কনচেপ্টটো আহিব তাৰপিছত চিম্বলটো আহিব ওৱানটো কেনেকুৱা চেপ সেইটো জানিব তাৰপিছত ওৱানটো লিখিবলৈ সিহঁতে মানে স্পেলিংটো জানিব মানে এনেকৈ প্ৰতিটো হেৰিটো নাম্বাৰবিলাক এনেকৈ এইটো আহি গ'ল সেই সংখ্যাটো ওলাব নেকি সেই সংখ্যাটো ওলাব লাগিছে ইয়াতহে আছে সংখ্যাটো 2 লগত যদি 7 যোগ কৰোঁ তেতিয়া আমি কিমান পাম 9 পাম ঠিক তেনেধৰণে ক্ৰমিক হিচাপে দিয়া যাদুটো এইটোতে আছে মন্ত্ৰ এইটো কিন্তু যাদু দণ্ডডাল নহয় নহয় আপোনাৰ সেইটো নহয় তুমি য'তেই নবহে কিন্তু নহয় আপুনি তেনেকৈ পটকৈ কৰিলে দি আহিব আপুনি তেনেকৈ মানে বৰ্তমান ৰাইডিঙৰ কথাটো আহি যাব
ফৰিংটো আছে ফৰিংটো খাবলৈ সিহঁতে কিমান ঘৰ যাব লাগিব ষ্টুডেণ্টকেইটাক আমি কৰি দিছোঁ একটো এটা পিছাবলৈ আমাৰ ল'ৰা-ছোৱালীখিনিয়ে এইটো কিনিব নোৱাৰিব সেই প্ৰথম হিচাপে মই এটা ফিজ আছে কাম চিহ্নকেইটা লগ লাগিলে লগত এই কলম আখৰটো বুলি কওঁতে আখৰটো সেইটো আছে 1 আৰু 3 ল আখৰটো কোনকেইটা আছে কষ্ট হয় কিন্তু দেই পঢ়োৱাটো তাত মানে আমাৰ 6টা বিন্দু থাকে কিবা এটা কয় বাওঁফালে আৰু এই বস্তুটো মানে 6টা বিন্দু মানে এনেকৈ থাকে এইটো ইফালে বাওঁফাল আৰু এইটো চাইডত এই